অসমবাসীৰ হিয়াৰ আমঠুৰ সংগীত জগতৰ এজন ৰজা আছিল জুবিন গাৰ্গ। তেওঁক আজি আমি হেৰুৱাবলগীয়া হৈছে। তেওঁক হেৰুৱাৰ কাৰণটো হৈছে স্কুবা ডাইভিং। এতিয়া সকলোৱে শুনি আছে স্কুবা ডাইভিং। আচলতে স্কুবা ডাইভিং কি? স্কুবা ডাইভিং হৈছে এটি বিশেষ যন্ত্ৰ য'ত অক্সিজেন থাকে। সেই অক্সিজেন চিলিণ্ডাৰটো লৈ পানীৰ তলত গৈ মাছ ধৰা হয়। আৰু জুবিন দায়ো সেই তাকে কৰিবলৈ গৈছিল। কিন্তু জুবিন দা আচলতে শাৰীৰিকভাৱে বৰ সুস্থ নাছিল। সেইটো কাৰণে তেওঁ আচলতে সেই মেচিনে কাম কাজ কৰাৰ ক্ষমতাত হেৰুৱালে। আৰু তেওঁ পানীত নামি থকা অৱস্থাতে হঠাৎ তেওঁৰ শ্বাস প্ৰশ্বাসত সমস্যা দেখা দিলে। তাৎক্ষণিকভাৱে তেওঁক CPR আৰু ICUলৈ লৈ যোৱা হৈছিল, কিন্তু শেষত চিকিৎসকসকলে তেওঁক বচাব নোৱাৰিলে। এনেকৈ অকস্মাত সমগ্ৰ অসম, সমগ্ৰ দেশ সংগীতৰ এটা তাৰকাক আমি হেৰুৱাবলগীয়া হ'ল। অসমৰ বাবে এজন অনুপ্ৰেৰণা আছিল, যাৰ গানত শ্বাস ল'লে জীৱনৰ আশাও জাগে। জুবিন দা আজি আমাৰ মাজত আৰু শাৰীৰিকভাৱে নাই, কিন্তু তেওঁৰ গান, তেওঁৰ শিল্প চিৰদিনলৈ আমাক জীৱন্ত কৰি ৰাখিব। শেষত এষাৰেই ক'ব খোজোঁ, জুবিন দা, ইউ উইল লাভ ফৰ এভাৰ ইন আৱাৰ হাৰ্টছ।